আজি আমাৰ নমস্কাৰ। আজি আমাৰ এয়া আমি ইয়াত আছোঁ, যি কাৰ্যালয়ত আছোঁ, এয়া হৈছে আমাৰ অসম গণ পৰিষদ দলৰ আমাৰ নগাঁও চহৰৰ যিটো কাৰ্যালয়, এইটো চহৰৰ আমাৰ আঞ্চলিক কাৰ্যালয়। ইয়াত আমি নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ এখন আমি কৰ্মী সভাৰ ইয়াত আজি আয়োজন কৰিছিলোঁ। আমাৰ সভাৰ মূল উদ্দেশ্য আছিল আমাৰ যোৱা যি পঞ্চায়ত নিৰ্বাচন হৈছিল, এই পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ ফালৰ পৰা যিসকলে বিজয়ী হৈছিল আৰু শেহতীয়াকৈ যিসকলে দলৰ দায়িত্ব পাইছে, পঞ্চায়তৰ সভাপতি হৈছে, তেওঁলোকক আমি ইয়াত আজি আদৰণি জনাবৰ কাৰণে এই সভাৰ আমি মূলতঃ আমি আলোচনা কৰিছিলোঁ আৰু তেওঁলোকক আমি ইয়াত আদৰণি জনাইছিলোঁ। আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিত বিদ্যুৎ বৰা তেওঁ পঞ্চায়তৰ সভাপতি হৈছে। তেলিয়া পহুকটা পলাশনি যিটো পঞ্চায়ত, তাত তেওঁ সভাপতি হৈছে। তেনেকৈ শিঙিয়াপতনিৰ দীপামণি ফুকন তেওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হৈছে আৰু অন্যান্য কেইজনমান আমাৰ সদস্য আছে যিসকল আমাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁলোকক আমি সম্বৰ্ধনা জনাবৰ কাৰণে আৰু দলৰ সংগঠন যাতে আমি শক্তিশালী কৰিব পাৰোঁ, তাৰ বাবে আজি আমি এই সভাখন আমি আহ্বান কৰিছিলোঁ। আমাৰ সভাত আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱত আমাৰ উল্লেখ কৰা হৈছে, আমি সদায় এটা কথা স্বীকাৰ কৰিম অসমৰ জনসাধাৰণে, যে 1985 চনত অসম গণ পৰিষদ দলৰ যেতিয়া জন্ম হৈছিল, এই দলৰ জৰিয়তে অসমৰ সামাজিক, ৰাজনৈতিক, আৰ্থিক, সাংস্কৃতিক যিটো মূল্যবোধ, এই মূল্যবোধক ৰক্ষা কৰিবৰ কাৰণে অসম গণ পৰিষদ দলে প্ৰথম চেষ্টা কৰিছিল। আৰু আমি এটা কথা নিশ্চয় আজি আমি যদি স্বীকাৰ কৰোঁ, ভুল কৰা নহ'ব, যে 1985 চনত যি অসম গণ পৰিষদ দলৰ চৰকাৰ হৈছিল, এই চৰকাৰৰ দিনত অসম গণ পৰিষদ দলে শদিয়াৰ পৰা ধুবুৰীলৈ আজি শিক্ষাৰ ক্ষেত্ৰত হওক, পঞ্চায়তৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, পানী যোগানৰ ক্ষেত্ৰত হওক, বাট পদূলি নিৰ্মাণৰ ক্ষেত্ৰত হওক, বিজুলী যোগানৰ ক্ষেত্ৰত হওক আৰু আমাৰ বিভিন্ন নিবনুৱা যুৱক যুৱতীক সংস্থাপন কৰাৰ ক্ষেত্ৰত 1985 বা 90 চনৰ ভিতৰত অসম গণ পৰিষদ চৰকাৰে এটা অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। আৰু সেইখিনি সময়ত মানুহৰ এটা মনত এটা চিন্তা আহিছিল, অনুভৱ হৈছিল যে অসম গণ পৰিষদৰ চৰকাৰ বহুদিন অসমত থাকিব। কিন্তু দুৰ্ভাগ্যৰ কথা, সন্ত্ৰাসবাদী বিভিন্ন ধৰণৰ কাৰ্যকলাপে 1991 চনত আমাৰ চৰকাৰ হোৱাৰ সুবিধা নিদিলে আৰু দুৰ্ভাগ্যৰ কথা, সেইখিনি সময়ত আমাৰ নিজৰ মতানৈক্যৰ ফলত অসম গণ পৰিষদ দল বিভাজন হ'ল আৰু বিভাজনৰ সুযোগ লৈ কংগ্ৰেছ আহিল আৰু 96 চনত অসমৰ জনসাধাৰণৰ অক্লান্ত শ্ৰম আৰু অসমৰ জনসাধাৰণৰ প্ৰবল ইচ্ছাৰ ফলত আমি হেৰুৱা গৌৰৱ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। অৰ্থাৎ অসম গণ পৰিষদ দলে দ্বিতীয়বাৰৰ কাৰণে আমি অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু 1996 চনৰ পৰা 2000 চনলৈ যদিও আমি চৰকাৰত আছিলোঁ, আমি সকলোৱে জানো, যিসকল আমাৰ জ্যেষ্ঠ লোক আছে সেই সকলো লোকে আমি জানো যে সেইখিনি সময় আমাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। সমগ্ৰ ভাৰতবৰ্ষত আৰ্থিক নাটনি হৈছিল। কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলক নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিছিল, উন্নয়নমূলক কামৰ বন্ধ কৰিছিল, বাজেটৰ ধন আমি পোৱা নাছিলোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰ, ৰাজ্য চৰকাৰসমূহে সেইখিনি সময়ত এনেকুৱা ধৰণৰ হেঁচাবিলাকৰ নাই কাম কৰিব পৰা নাছিল। আৰু আমি অসমতো সেইখিনি সময়ত অসম গণ পৰিষদ দলৰ চৰকাৰে মূলতঃ দুটা কথা, এটা কথা হৈছে যে সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু আনটো হৈছে যে অৰ্থনৈতিক যিটো বিপৰ্যয় ভাৰতবৰ্ষৰ, সেইকাৰণে আমি উন্নয়নমূলক কাম আমি ইচ্ছা কৰা স্বত্বেও কৰিব পৰা নাছিলোঁ। এই কথাটো আহিছে, আমি কৈছোঁ, আমি গোটেই প্ৰস্তাৱটো আমি অলপ বহলকৈ লৈছোঁ। আমি বহলভাৱে লৈছোঁ এইভাৱে যে অসমত 126টা সমষ্টি আছে। 126টাৰ ভিতৰত আমি অতি কমেও আমি 50টা বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলে অহা নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। 1, 2, আমি এটা কথা আমাৰ সাংবাদিক বন্ধুসকলে জানে, আমাৰ বাকী যিসকল আমাৰ জ্যেষ্ঠ ব্যক্তি আছে, আমি জানো যে 1996 চনত অবিভক্ত নগাঁৱত আমি ধিং বিধানসভা সমষ্টি, তাৰপিছতে আমাৰ লাহৰীগড় বিধানসভা সমষ্টি আৰু আমাৰ হোজাই বিধানসভা সমষ্টি, এই তিনিটাৰ বাহিৰে আমি 11টা বিধানসভা সমষ্টি আমি পাইছোঁ। 11টাত আমি পাইছোঁ, ৰূপহীও আমি পাইছিলোঁ, 11টাত আমি পাইছোঁ, মৰিগাঁও আমি পাইছোঁ, জাগিৰোড আমি পাইছোঁ, বটদ্ৰৱা আমি পাইছিলোঁ, সিফালে
মই ভুল কৈছোঁ, আমি 4টা পোৱা নাছিলোঁ, চামগুৰি পোৱা নাছিলোঁ, ধিং পোৱা নাছিলোঁ, লাহৰীঘাট পোৱা নাছিলোঁ আৰু হোজাই পোৱা নাছিলোঁ। এই 4টাক বাদ দি আমি 10টা বিধানসভা সমষ্টি 96 চনত আমি পাইছিলোঁ। কিন্তু মন কৰিব, যোৱাবাৰ অগপ বিজেপিয়ে একেলগে নিৰ্বাচন খেলাৰ পিছত কিন্তু 10টা নগাঁৱত, অবিভক্ত নগাঁৱত কিন্তু 10টা পোৱা নাই, আমি 9টা পাইছোঁ। 10টা আমি পাবলৈ কিন্তু সক্ষম হোৱা নাই। গতিকে অসম গণ পৰিষদ দলৰ যে প্ৰাসংগিকতা আছে এইটোৱে প্ৰমাণ কৰে। এটা দুৰ্যোগৰ সময়ত, 96 চনত এটা দুৰ্যোগৰ সময়, আমি কিন্তু 14টাত আমি 10টা সমষ্টি আমি পাইছোঁ। আমি লামডিং সমষ্টি পাইছোঁ, আব্দুল ৰৌফ ডাঙৰীয়া যি আছিল, লামডিঙৰ নিচিনা সমষ্টি আমি দখল কৰিব পাৰিছিলোঁ। আমাৰ যমুনামুখৰ নিচিনা সমষ্টি, আমাৰ খলিল চাহাব আমাৰ জিকিবলৈ সক্ষম হৈছিল, আমি এইবিলাক পাইছোঁ। গতিকে আমি মোৰ অংকটো অকণমান মই আকৌ কৈছোঁ, 96 চনত আমি 11টাই পাইছোঁ, কাৰণ অতুল শৰ্মা চামগুৰিত জিকিছিল। আমি 11টা পাইছোঁ আৰু পিছত আমি 9টা পাইছোঁ। গতিকে আমি এতিয়া কৈছোঁ যে য'ত আমি এটা দিনত 11টা আমি পাইছিলোঁ, এবাৰ আমাৰ ইয়াত এতিয়া যেতিয়া জিলাখন হোজাই জিলা বেলেগ হ'ল, মৰিগাঁও জিলা বেলেগ হ'ল, এতিয়া আমাৰ 7টা বিধানসভা সমষ্টি ইয়াত আছে। 7টাত আমি 4টা বিধানসভা সমষ্টি অসম গণ পৰিষদ দলে নগাঁও জিলাত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তাৰ কাৰণে বিশেষভাৱে দাবী জনাইছোঁ। আৰু আমি সেই দাবীটো আমি স্পষ্ট কৰা নাই, কিন্তু আজি আমাৰ ইয়াত কৰ্মীসকলে যিটো কথা কৈছে, আমাৰ কৰ্মীসকল ইয়াত আছে। আমাৰ ইয়াত নগাঁও আৰু ব্ৰহ্মপুৰ, সেই 4টাৰ ভিতৰত নগাঁও আৰু ব্ৰহ্মপুৰ আমাৰ অন্তৰ্ভুক্ত কৰিছে আৰু কৰ্মীসকলে দাবী কৰিছে নগাঁও আৰু ব্ৰহ্মপুৰ বিধানসভা সমষ্টি অহা নিৰ্বাচনত অসম গণ পৰিষদ দলক আমাক এৰি দিব লাগে। কিন্তু সেইবিলাক আমি কম, কিন্তু আমি কিয় কৈছোঁ, আমি যেতিয়া অসমৰ বিদেশী খেদা আন্দোলন কৰিছিলোঁ তেতিয়া আমাৰ খিলঞ্জীয়া ৰাইজ আমাৰ লগত আছিলে, অসমবাসীৰ খিলঞ্জীয়া ৰাইজ আমাৰ লগত আছিলে। তেতিয়া ধৰ্মীয় সংখ্যালঘু লোকসকল কম আছিলে, কিন্তু বহুতে মিয়া খেদা আন্দোলন তেনেধৰণৰ বক্তব্যও দিছিলে। কিন্তু পাছলৈ যেতিয়া গম পালে যে আমি ধৰ্ম নিৰপেক্ষ দল বা 71 চনৰ 25 মাৰ্চৰ পাছৰ অহা বিদেশীসকলহে বিদেশী, বাকী সকলো ভাৰতীয় নাগৰিক, সেই কথাত ক'লে। কিন্তু তথাপিও দেখা যায় ধৰ্মীয় সংখ্যালঘু ৰাইজসকলে মাজে মাজে কিন্তু আমাৰ প্ৰতি চেনেহটো কমকৈ দেখুৱায়। কিন্তু আমাৰ নিজৰ মাটিত সদৰ সমষ্টি কওক, ব্ৰহ্মপুৰ সমষ্টি কওক, ৰহা সমষ্টি কওক, এইবিলাকত কিন্তু আমাৰ গণভিত্তি আছে আৰু ইয়াৰ ৰাইজ মাটিৰ মানুহ, আৰু মাটিৰ মানুহে আঞ্চলিকতাবাদৰ বিগত দিনৰ পৰাই বিচাৰিছে আৰু ভৱিষ্যত প্ৰজন্মৰ জাতীয় দায়বদ্ধতাত আমি আঞ্চলিকতাবাদ এইবাৰ সজীৱ কৰিব লাগিব, জীয়াব লাগিব, আমি দখল কৰিব লাগিব।